জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ যা কেৰি নাহি কেও পাম তুষাৰ চৰণকো ৰেণু শতকোটি বাৰে কুকুৰু প্ৰণাম বাৰে কুকুৰু প্ৰণাম। কৃষ্ণ ভাগৱত শ্লোক। সকল নিগম কল্পতৰু তারা ফল মহা ভাগবত হুকম খেয়াহি ভূমিত ভৈলাবি দিত রাহত সতুর জিতু জানা কৃষ্ণ শরণে দিয়া মানা পরম সন্তোষে পিয়ুক রহয়াম रीत राम परम सन्तोषे पियुक रह अमृत। कृष्ण कृष्ण हरि ओ राम। कृष्ण भागवत मूर्ति। कृष्ण प्रथम द्वितीय स्कंधे शरण दुतय तृतीय चतुर्थे जार हुए नाभि देख पंचमे तेखे ब्रह्म स्थल सप्तमे अष्टमे कर कमल जुगल कंठ देखे नवमद खमे जार तुंड एकादशे ललाटदा दशे भैला मुंड खेन भागवतर रुति मानु हर तमल दक्षिण वर्ण श्याम कोले बर कृष्ण कृपा मयमहे सर जार आज्ञा हिरे बहे ब्रह्मा हरि हर मत्स्य कूर्म आदि अंश अवतार जार ईश्वर कृष्ण का कोटि कोटि नमस्कार। हे राम नमो नमो मधुमुर रिपु महा हरि यंत जुयुतमया
রকজার নাম খেনয় কৃষ্ণ করু সহস্র প্রণাম প্রভু ভগবন্ত ভক তোর নাভ নিধি হরি কই স্মরণয়া রম্ভর হৌক হিধি পরীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধর কৃষ্ণ রস রনে ভনে কিঙ্কর কৃষ্ণ হে রাম প্রথমে স্কন্ধর পরা দ্বাদশ প্রজন্তে কহিলারা জাত মহা মুনীন্দ্র মহন্তে হংস কেপ করিয়ায়ু ধারিয়া তার হার শঙ্করের শিলা কৃষ্ণ চরিত্র প্রয়ার ইয়াথাই কহ হস ঋষি বেদত প্রধান বিষ্ণুর নয় মিখ ক্ষেত্র মহাপুইন স্থান কৃষ্ণ শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমার পরম গুরু তাহান্ত বিনাই নাই 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 আমার পরম গুরু পঞ্চ ভূতে নানা হরির স্রজিয়া প্রবেক্ষিতা তলীলায় করণত শুভন জিতু নারায়ণ প্ৰণামো তাঙ্ক সদায় হেহি কৃপাময় মোর বাক্যশয় অলঙ্কৃত করণ তুক শৃঙ্গারাদি নানা রখে বাজ হৌক আনন্দে লোক শুনুক আনন্দে লোক শুনুক জয় জয় ঈশ্বর অনাদি দেব হরি শংকৰ স্বৰূপে পৃথিবীতয়ব
তৰি কোটি কোটি ব্ৰহ্মাণ্ডৰ দেৱ ভগৱন্ত ব্ৰহ্মা শৰণ পাৱন্ত জাৰয়াদি অন্ত হেনয় শংকৰ তুমি অনাথৰ নাথ প্ৰণামো প্ৰভু নতথয়া মাথ সদ্মৰূপে আহি তুমি নৰৰূপ ধৰি তাৰিলা সন্তক প্ৰভু পাখণ্ড সংঘৰি তাৰিলা সন্তক প্ৰভু পাখণ্ড সংঘৰি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধিকাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম নায়ক অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম ঈশ্বৰ যোগেশ্বৰ মহেশ্বৰ কমল নয়ন ভগৱান কৃষ্ণৰ অভয় পদ পংকজ কমলত সৰ্বপ্ৰথমে কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে কৃষ্ণ যিটো মহামতি গুৰুজনা হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰ পাৰ কৰে তেনেহেন শ্ৰী গুৰুৰ শ্ৰী চৰণত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে কৃষ্ণ লগতে আজি শ্ৰীমন্ত শংকৰদেৱ সমাজ দীপজ্যোতি প্ৰাথমিক শাখা মেলেং চাহ বাগিচাৰ পবিত্ৰ বৈকুণ্ঠ ধামত পূব পশ্চিম উত্তৰ দক্ষিণৰ পৰা বিদুৰ উদ্ধৱ সন্ত মহন্ত ভকত বৈষ্ণৱ এই পবিত্ৰ অনুষ্ঠানটিত কৃষ্ণ কথা অমৃত সমান পান কৰিবৰ কাৰণে দূৰ দূৰণিৰ পৰা অনুকূল প্ৰতিকূল বতৰতো খেদিগুৰি আহি এই পবিত্ৰ বৈকুণ্ঠ ধামত আসন অলংকৃত কৰি আসনৰ সৌষ্ঠৱ বৃদ্ধি কৰি আছে আমি এই আসনৰ পৰাই সমস্ত ভক্ত বৈষ্ণৱৰ শ্ৰী চৰণত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে কৃষ্ণ কৃষ্ণ ব্ৰজধামৰ গোপিনী স্বৰূপ ভক্তি মাতৃ আই সমস্ত যথেষ্ট সংখ্যক কৃষ্ণ কথা পান কৰিবৰ কাৰণে দূৰ দূৰণিৰ পৰা আহিছে আমি সমস্ত ভক্তি মাতৃ আই সমস্তকো এই আসনৰ পৰা আমি কোটি কোটিবাৰ সেৱা জনোৱা হৈছে কৃষ্ণ দেহৰ ভৱিষ্যত স্বৰূপ যুৱক যুৱতী ছাত্ৰ ছাত্ৰী ভক্ত প্ৰহ্লাদ ধ্ৰুৱ হৰ্দিক শিশুসকলকো আমি এই আসনৰ পৰা আন্তৰিক সেৱা জনাইছো কৃষ্ণ শ্ৰীমন্ত শংকৰদেৱ সমাজৰ মূল শাখা আঞ্চলিক শাখা প্ৰাথমিক শাখাৰ বিষয়ববীয়া যথেষ্ট সংখ্যক ইয়াত আহি উপবিষ্ট হৈছে বিভিন্ন গুৰু দায়িত্বত থকা আমাৰ পৰম শ্ৰদ্ধাৰ মাধৱ বাপু আছে আমি সেৱা জনাইছো লগতে অৰুণ নায়ক বাপুকো সেৱা জনাইছো আৰু আমাৰ আজিৰ যি ভাগ নাম পৰম মংগল নাম ৰামকৃষ্ণ নাম পতিত পাৱন ৰামকৃষ্ণ নাম আনন্দ বৈকুণ্ঠৰ পৰা নমাই আনি আপোনাসৱ মহামহন্তক বৈষ্ণৱক বিলাই দিয়া বাপজনকো আমি ভক্তিপূৰ্ণ সেৱা জনাইছো কৃষ্ণ লগতে আমাৰ বাপজনৰ নামটো কি আছিল জানো গগন বাপুকো আমি বহুত দিনৰ পিছত দৰ্শন পাইছো তেখেতকো সেৱা জনালো কৃষ্ণ পাঠৰ আসনত আসন অলংকৃত কৰা আমাৰ শ্ৰদ্ধাৰ ভক্তি মাতৃ আইগৰাকীকো সেৱা জনাইছো আমাৰ লগত সহযোগী কৰি অহা আমাৰ মানৱতাতী বাপুকো ভক্তিপূৰ্ণ সেৱা জনাইছো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱক আমাৰ পৰম শ্ৰদ্ধাৰ
তিনিকুণীয়া প্ৰাথমিক শাখাৰ আমাৰ টুপুল বাপ আমাৰ লগত আহি উপস্থিত হৈছে। আমি তেৰাজ চৰণতো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে যি মহান পবিত্ৰ অনুষ্ঠানটো আয়োজন কৰিছে, আমি সবাৰো চৰণত ভক্তিপূৰ্ণ সেৱা জনাই আমি চৰণত আমাৰ এটা গুহাৰি আছে, বিনম্ৰ সেৱা জনাইছো। লগতে আমাৰ পান্না বাপ আছে, এখন অলংকিত কৰি কোনফালে আছে নাজানো বাৰু, আমি তাৰ চৰণতো সেৱা জনাইছো। গতিকে সমস্ত চৰণত সেৱা জনাই আনন্দ মনে এভাগি আমি নামৰ আয়োজন কৰিম, ঘোষা নাম। তাৰ পিছতে আমি পাঠৰ মাজত সোমাই যাম। সকলোৱে সহযোগ বিচাৰিছো। কৃষ্ণ নেগৰাযোৰ লৈ আহক আৰু ফুলটোও লৈ আহক। তাৰ পিছত আমি পাঠৰ মাজত সোমাই যাম। ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ বুলি কৈছে, বৈকুণ্ঠৰ শাস্ত্ৰ বুলি কৈছে। আৰু যাৰ নেকি মহাভাগ্য আছে, এই মহাভাগ্য যিসকল ভকতৰ আছে, সেইসকল ভকতেহে ভাগৱত শ্ৰৱণ আৰু কীৰ্তন কৰিবলৈ সুবিধা পায়। সেইকাৰণে কৈছে, পূৰ্বতে নজানে কেব পৃথিৱীত শোক দেৱ, অকলি যুগে কৰিলা প্ৰচাৰ, বিচাৰি নিশ্চয় কৰি প্ৰিয়ায়াক কৰ্ণ ভৰি, মহা মহাভাগ্য আছে যাৰ। যাৰ নেকি মহাভাগ্য আছে, সেইসকল মানুহে ঈশ্বৰৰ কথা শুনিবলৈ সুবিধা পায় বুলি কৈছে। বোলে অকল ভাগ্য হলে লটাৰী লাগি যাব পাৰে 10 লাখ টকা দেই। অ হৰি বোলে ভাগ্য আছিলে, লটাৰী খেলত টিকেট এটা লগাইছিলে 50 টকা 40 টকা, তেওঁ ভাগ্য আছিলে, তেওঁ পাই গল 10 টকা, হয়নে বাৰু? 10 টকা 50 টকাতে 1 লাখ টকা বা 10 লাখ টকা পাই গল। বোলে ভাগ্য আছিলে, বোলে তাৰ বোলে ভাল বোলে লাক্সাৰি কাৰ এখন, গাড়ী এখন কপালত আছিল, পাই গল লটাৰী খেলত, ভাগ্য আছিল। সেইকাৰণে ভাগ্যৰ টিকেট বুলি লিখাই থাকে। গতিকে ভাগৱত শাস্ত্ৰ যি শুনিব পায় বোলে, তেওঁৰ মহাভাগ্য বুলি কৈছে। এইটো আমি কোৱা কথা নহয়। বোলে বেদব্যাসৰ একমাত্ৰ পুত্ৰ শুকগুৰুৱে ভাগৱতৰ প্ৰথম স্কন্ধতে নিৰূপণ কৰিছে যে যাৰ নেকি মহাভাগ্য আছে, সেইসকল মানুহে ঈশ্বৰৰ কথা শুনিব পাৰিব দেই। গতিকে আপোনাৰ হওক পূৰ্বতে ঈশ্বৰৰ লগত সংযোগ হোৱা, সেইকাৰণে আজি আপোনাৰ হওক আমি কৃষ্ণ কথাত কাণ পাতি শুনিবলৈ এই পবিত্ৰ বৈকুণ্ঠ ধামলৈ আহি উপবিষ্ট হৈছে। নিমন্ত্ৰণ কৰিলেও কিন্তু ইয়ালৈ আহিব নোৱাৰে, তাৰ যদি ভাগ্য বা পুণ্য, মহাভাগ্য বা পুণ্য নাথাকে। বুজি পাইছেনে? নিমন্ত্ৰণ কৰাৰ পিছতো তেওঁ ইয়ালৈ আহিব নোৱাৰে। সেইকাৰণে মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে এৰাৰ অনুপম সৃষ্টি কীৰ্তন শাস্ত্ৰত সাক্ষাৎ গুৰু মূৰ্তিতে কৈছে যে এই ৰাম জন্মে জন্মে আৰাধিছে, যিটো মহাহৰি, তাহাৰ জিভাত নাম আহে হৰ হৰি। জন্মে জন্মে আৰাধিছে যিটো মহাহৰি, তাহাৰ জিভাত নাম আহে হৰ হৰি। যিনে নেকি জন্মে জন্মে ঈশ্বৰৰ লগত জড়িত হৈ আছে, কৃষ্ণৰ ভকতি কৰিছিলে, তেওঁৰ জিভাত ৰাম বুলি ক'ব পাৰিব, কৃষ্ণ বুলি ক'ব পাৰিব। কিন্তু ৰাম আৰু কৃষ্ণ কোনে ক'ব নোৱাৰে? বোলে জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজুৰন্তে নাহে নাম তাহাৰ জিভাত। তেওঁ ৰাম ক'ব নোৱাৰে, কৃষ্ণ ক'ব নোৱাৰে। কোনে ক'ব নোৱাৰে? যি পৰ্বতৰ নিচিনা পাপ কৰিছে, তেওঁ ৰাম বুলি ক'ব নোৱাৰে, আম ক'ব পাৰিব। ৰাম বুলি ক'লে আম ওলাব। সেইকাৰণে আপোনালোকৰ হৰাই যে ৰাম নাম কৃষ্ণ নাম কিয় ওলাইছে বাৰু? কাৰণ এই জিভাটো হৈছে যশোদা,
এই জিভাটো কি হয়? যশোদা। যশোদাই যেনেকে ভগৱান কৃষ্ণক দোলনাত দুলাই আছিল, হয়নে? দোলনাত দুলাই থাকে যে, আমরা ঝুলনা বলি। মই অকমান আদিবাসী ভাষা কম বাৰু, আমাৰ বাগানৰ ভাষাটো আমি কব লাগিব। তা দোলনাত যেনেকে যশোদাই কৃষ্ণক দুলাই আছিল, ঠিক ভকতেও ভগৱন্তৰ নাম বস্তু ৰামকৃষ্ণ নাম জিভাটোত দুলনাই যদি থাকে, দুলাই থাকে, তেতিয়া এই হৃদয়টোক নন্দ বুলি কৈছে। এই হৃদয়টো কি হয়? নন্দ আৰু বেলেগ নাই, নন্দ কাল্পনিক, কিন্তু নন্দ তাত্ত্বিক দিশত যদি আপুনি বিচাৰ কৰে, তেনেহলে নন্দ হৈছে এই হৃদয়টো। আৰু ৰামকৃষ্ণ নাম যদি আপুনি গাই থাকিব, তেতিয়া এই হৃদয়ত আনন্দ পাব। আৰু আনন্দই মানে হৈছে ঈশ্বৰ। বুজি পাইছেনে? আনন্দ মানে হৈছে ঈশ্বৰ। ভগৱন্তৰ 11টা আনন্দৰ উপাধি আছে। ভগৱন্তক সচিদানন্দ কয়, ঘনানন্দ কয়, প্ৰেমানন্দ কয়, সহজানন্দ কয়, নিত্যানন্দ কয়, স্বৰূপানন্দ কয়, পূৰ্ণানন্দ কয়, ব্ৰহ্মানন্দ কয়। এনেকুৱা 11টা আনন্দ লাভ কৰিব পাৰে। কোনে কোনে কৰিব পাৰে? যিসকল ব্যক্তিয়ে ঈশ্বৰৰ নামটো অহৰ্নিশে লৈ থাকে। দেৱা কৃষ্ণ। সেইকাৰণে আমি 1 মিনিট সময় হৰি নাম ল'ম, পাঠৰ মাজত সোমাই যাম। আমাৰ এজন পাঠকী আছে, আমাৰ বাউৰী বাপ। ক'ত গ'ল? আছেনে? আছে বাপ। আপুনিও পাঠ কৰিব লাগিব, বাপ ৰাতি বাপও পাঠ কৰিব লাগিব। লগতে নাম আনন্দ ভকত ভাগৱতৰ লগত আমি জড়িত হৈ যাব লাগিব। ভকত প্ৰাণ বন্ধু বুলি কোৱা হয়। আৰু ভগৱন্তক লাভ কৰিবলৈ আমি ভকতৰ ভকতি কৰিব লাগিব। দেই বাপ, ভকতৰ ভকতি নকৰাকৈ কেতিয়াও ভগৱানক লাভ কৰিব পৰা নাযায়। সেইকাৰণে কৈছে যে কৃষ্ণক পাইবাৰ জানা ভকতেহে পন্থা, এহি মানে কহে গীতা ভাগৱত গ্ৰন্থ। কৃষ্ণক পাবলৈ হলে প্ৰথম এপ্লিকেশ্যনখন, আবেদনখন আমি ভকতক দিব লাগিব। ভকতক আমি ঈশ্বৰ জ্ঞান নকৰাকৈ কোনো ঈশ্বৰক লাভ কৰিব নোৱাৰে। বুজি পাইছেনে? সেইকাৰণে সংস্কৃত শ্লোকত কৈছে সিদ্ধিৰ ভৱতি বানেতি অচ্যুত সেবিনাম। যেতিয়ালৈকে অচ্যুত ভগৱানৰ সেৱক এজনক যদি আপুনি সেৱা নকৰে, তেতিয়ালৈকে ঈশ্বৰক আপুনি মই লাভ কৰিব নোৱাৰো। গতিকে আজি কলি যুগৰ এই কৃষ্ণৰ কৃপাত আমি বৈকুণ্ঠৰ শাস্ত্ৰ ভাগ পালো। আমি পাঠ ভিত্তিত অকমান আপোনালোকক আলোচনা কৰিছো। ইয়াতে কৈছে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰি হৰ। মৎস্য কুৰ্ম আদি অংশ অৱতাৰ, যাৰ ঈশ্বৰ কৃষ্ণ কোটি কোটি নমস্কাৰ। মহাপুৰুষ গুৰুজনাই এই বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ ভাগ সংস্কৃত শ্লোকত আছিলে। 18,000 সংস্কৃত শ্লোক, 335টা ইয়াৰ অধ্যায়, 5,96,000 ইয়াৰ শব্দ ভাগৱত মূল সংস্কৃত, আৰু 10টা লক্ষণযুক্ত এই মহাভাগৱত। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে এই বৈকুণ্ঠৰ শাস্ত্ৰ ভাগ সমস্ত জনৰ হিতৰ কাৰণে, জগত কল্যাণৰ কাৰণে, স্ত্ৰী ক্ষুদ্ৰ অন্ত জাতি তৰুক বুলি এই মহাভাগৱত পদবন্ধে ব্যাখ্যা কৰিছে, লিখিছে। বুজি পাইছেনে? ইয়াৰ আগত এই বৈকুণ্ঠৰ শাস্ত্ৰ ভাগ সংস্কৃত শ্লোকত আছে। গতিকে আমাৰ আপোনাৰ সংস্কৃতৰ ইমান জ্ঞান নাই। গতিকে গুৰুজনাই দেখিলে
যে কলিযুগৰ মনুষ্য অল্প আয়ু হ'ব আৰু জ্ঞান ফালৰ পৰাও ইমান বিদগ্ধ পণ্ডিত হ'ব নোৱাৰে। দুই এজন পোৱা যায় বাৰু। গুৰুজনে দেখিলে যে যিহেতু দৈব্য ভাষাটো অলপ দিনৰ পিছত লুপ্ত হ'ব, সংস্কৃত ভাষাটো, সেইকাৰণে আপোনাৰ মোৰ কল্যাণৰ কাৰণে মহাপুৰুষ গুৰুজনাই এই বৈকুণ্ঠৰ শাস্ত্ৰভাগ মুঠতে তিনিটা ভাষাত সংমিশ্ৰণ কৰি লিখিছে, ব্ৰজাৱলী, মৈথিলী আৰু সংস্কৃত, হয়নে? সেইকাৰণে আমি আপুনি সকলোৱে এই মহাভাগৱত ভাগ আমাৰ আইগৰাকীয়েও পঢ়িব পাৰিছে, আপোনালোকেও পঢ়িব পাৰিব। আমাৰ আইগৰাকী এটা আদৰ্শ নিচিনা হৈছে। আজি আপোনালোকেও এই মহাভাগৱত ভাগ ধুনীয়াকৈ পাঠ কৰিব পাৰিব। আৰু পাঠ কৰাৰ পিছত যিজন পৰমাত্মা ভগৱান, যি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ঈশ্বৰ, যাক ভজিলে জীৱ মুক্তি হয়, যাক ভজিলে জীৱৰ গতি হয়, সেইজন পৰমাত্মা ভগৱন্তক এই শাস্ত্ৰৰ যোগেদি তেওঁ পৰিচয় হয়। বুজি পাইছেনে? বৈকুণ্ঠৰ